গংগা চাব ওলাইছোঁ শিলৰ চেপে চেপে। এই চাবা শিলৰ চেপে চেপে গংগা চাব ওলাইছোঁ। বম বলে বোলে গংগা চাব যাম। তো এইটো এটা দ্বিতীয় ব্লগ বলবমত যোৱা। মহেশধাম মন্দিৰ এতিয়াও গৈ পোৱা নাই আমি। তাৰ আশে পাশে যোনখিনি মন্দিৰ সেইখিনি আমি পৰিদৰ্শন কৰিছোঁ। তো আহক আমি আকাশী গংগালৈ যাম, য'ত নেকি মানুহে গা ধুৱে। বহুতজন ইয়াত ভকত বৈষ্ণৱ আহে। তো পাহাৰৰ মাজে মাজে শিলৰ চেপে চেপে আমি গৈ আছোঁ। এয়া দেখিছে মোৰ বন্ধু মহল, আমাৰ গুৱাহাটীৰ পৰা অহা মানুহে মিলন মৃদুল বা নমস্কাৰ। বম বম বলে বম বম বলে বম বলে বম বলে। বোপা ক'ত গ'ল? বম বম বলে। বা কি সুন্দৰ এটা পাহাৰৰ ৰাস্তা আপুনি চাওকচোন। ভাবিলে মানুহসকল আহি আছে চেপে চেপে, ভকত বৈষ্ণৱসকল কিমান চেপে চেপে আহি আছে। তো আকাশী গংগা চাব বহুতে ইয়ালৈ আহিব চেপে চেপে দেখি আছে। পাহাৰৰ শিলৰ চেপে চেপে বাচ্ছা এটা খোজকাঢ়ি আহি আছে কণমানি। তাৰো খোজকাঢ়িবলৈ কষ্টকৰ হৈছে। বাপেকে কয় আগলৈ বাচ্চাটো সাহস মানিছোঁ। মাকক এৰিবও নোখোজে, বাপেকৰ লগতো যাব নোখোজে। তো সুন্দৰ পথ, এই পথত বাচ্চাটো আহি আছে। বম বলে বম বলে হৰ হৰ মহাদেৱ বম বম বলে বম বম বলে। তো আকাশী গংগা শিলৰ চেপে 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 দেখিব মোৰ ইউটিউব চেনেলৰ যোগেদি। আপোনাৰ মহেশধামৰ যোনটো মন্দিৰৰ সমীপত থকা মন্দিৰ আকাশী গংগালৈ আমি গৈ আছোঁ। পাহাৰ দেখিছে, ৰাস্তাৰ বাট এয়া পাহাৰ শিল ধুনীয়া ৰাস্তাৰ চাওক কণ্ডিশ্যন। এই ৰাস্তাত বাচ্ছা ছোৱালীটো খোজকাঢ়ি গৈছে। এইটো ষ্টেপ শিলৰ চেপে চেপে। গঙা শুকাই গ'ল নেকি? বাবা পানীটো ক'ত গ'ল? মানে ষ্টক কৰি দিয়ে নেকি পানীটো? তাত ষ্টক কৰি দিয়ে। এইপিনে ভকত বৈষ্ণৱসকলৰ বাবে যি গা ধোৱাৰ ব্যৱস্থা নৰখায় নেকি? এইটো গুহা ন? গুহাৰ ভিতৰত মন্দিৰ আছে। ঠিক আছে। আপোনালোক ইয়াৰে লোকেল মানুহ। তো ৰাস্তাও ঠিক। জয় ভোলেনাথ, জয় ভোলেনাথ, জয় জগন্নাথ। এইটো মন্দিৰটো চাব শিলৰ ভিতৰত। ভকত বন্তি দিব পাৰিম নেকি? বাহিৰতে জ্বলাম। ঠিক আছে বাৰু। তো মই সুধিছোঁ ভক্তক সেৱা কৰিব পাৰি নেকি এইভাগে মন্দিৰ। তো মই এটা সুন্দৰ সেৱা কৰিম। এই গছ জ্বলাই দিবচোন। তেৰা হবে সেৱা এটা কৰোঁ। পুজি সত্ৰৰ পৰা আহিছে গুৱাহাটী।
অঁ হয় ভাল। এই মন্দিৰটোত সোমাব নিদিয়ে এটাই কাৰণ আছে, ইমান সূক্ষ্ম সূক্ষ্ম মৌ মাখি আছে যে মৌ মাখি মানুহৰ মাথাত ঘূৰি থাকে, সেইটো কাৰণে ভকত বৈষ্ণৱসকলে সোমাব নিদিয়ে মন্দিৰত। এয়া উৰি আছে যে প্ৰায় সৰু সৰু সূক্ষ্ম সূক্ষ্ম মৌ গুটি ক'ৰ পৰা ওলাইছে নাজানো, আপোনালোকে দেখা পাব উৰি আছে। মই তাত কি ধৈৰ্য সৰহকৈ কিমান মিনিট আছোঁ সেইটো তেৰাই জানে, তেৰাই কৃপাত আছোঁ। তো এইটো চৌহদ, ইয়াৰ আগলৈ এইখন ভকতসকল অলপ ৰেষ্ট লৈছে দেখিছে। দ্বিতীয় ব্লক এটাত দেখুৱাম যোনটো মেইন মন্দিৰ। পাহাৰৰ দৃশ্যবিলাক চাওক, সুন্দৰ এটা দৃশ্য, সুন্দৰ এটা দৃশ্য। পাহাৰৰ ৰাস্তা, শিলৰ ফাকে ফাকে পুৰণি সেই শিলৰ ফাকে ফাকে সৰু সৰু আলি, তেনেকুৱা গানটোলৈ মনত পৰিছে। আপোনালোকে দেখা পাইছে এইটো ৰাস্তা দি ভক্তপ্ৰাণ আহে মন্দিৰত। ঠিক আছে বাৰু, আহিছোঁ দ্বিতীয় এটা ব্লকলৈ।